নমস্কাৰ এয়া গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী সুধাকণ্ঠত ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীতক লৈ সৃষ্টি হৈছে বিতৰ্কৰ সাৰেগামাৰ ৰবীন্দ্ৰ সংগীত শীৰ্ষক এটা এলবামত স্থান দিয়া হৈছে সুধাকণ্ঠৰ দুগ 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 ডম্বৰু শীৰ্ষক গীতটো সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা এটা কালজয়ী গীত হয় ভাৰত ৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই ৰচনা কৰা এটা কালজয়ী গীতক লৈ সৃষ্টি হৈছে এতিয়া তুমুল বিতৰ্কৰ আৰু সুধাকণ্ঠৰ এই গীতটিকে ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ কৰিছে HMVৰ সাৰেগামা ডিজিটেল অডিঅ' প্লেয়াৰ বাংলা কাৰৱাই হয় বাংলা কাৰৱাই এই গীতটি অৰ্থাৎ বঙালী ভাষালৈ অনুদিত গীতটি ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ কৰিছে সোশ্যাল মিডিয়াত আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া অসমৰ শিল্পী মহলত শিল্পী সমাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ জোৱাৰ এতিয়া সৰ্বত্ৰে এটাই দাবী উত্থাপন হৈছে যে অতি শীঘ্ৰেই এই ভুলৰ শুধৰণি হওক আৰু অতি শীঘ্ৰেই অসমবাসীৰ ওচৰত ক্ষমা খুজক HMVৰ সাৰেগামা ডিজিটেল অডিঅ' প্লেয়াৰ বাংলা কাৰৱাই মোর কলা হইলিতে মূর্ত হক এক মধুর বৈশিষ্ট্যর মান এই গানত জাগক জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ সুধাকণ্ঠৰ এই অমৰ সৃষ্টি অৰ্থাৎ বাংলা ভাষালৈ অনুদিত হোৱা এই গীতটি ইতিমধ্যে ৰবীন্দ্ৰ সংগীত বুলি প্ৰচাৰ হোৱাৰ বিৰুদ্ধাচৰণ কৰিছে অসমৰ শিল্পীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে এইটো যেটো হৈছে এটো কি কাৰণে হৈছে মইতো ধৰিব পৰা নাই গতিকে যদি এটো ইচ্ছাকৃত তেতিয়ালে এটো ডাঙৰ ভুল কৰিছে পিছৰ মানুহখিনিয়ে যদি গম কৰিছে এটো ভুল হৈছে আৰু যদি এটো নজনাকেই কৰিছে তেতিয়াহ'লে এইটো শুধৰাব লাগে এই ভুলটো শুধৰাব লাগে আৰু এই ইচ্ছাকৃত হওক বা অনিচ্ছাকৃত হওক এই ভুলটোৰ বাবে ভূপেন হাজৰিকাৰ প্ৰতিয়েই মৰণোত্তৰ ভাৱে হ'লেও ক্ষমা খুজিব লাগে প্ৰিয় দৰ্শক এইখিনি মুহূৰ্তত আমাৰ সৈতে আছে সুধাকণ্ঠৰ সৈতে বিভিন্ন মঞ্চত বাদ্যযন্ত্ৰত সংগত কৰা বিশিষ্ট শিল্পী কমল কাটকী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ইতিমধ্যে যি বিতৰ্কৰ সূত্ৰপাত হৈছে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া জানিব বিচাৰিম বিতৰ্কৰ সূত্ৰপাত হোৱাটো অতিশয় দুৰ্ভাগ্যজনক কথা এই বিতৰ্কটোৱে মোৰ বোধেৰে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আমাৰ সুধাকণ্ঠ ভূপেন দাক দুয়োকে অপমান কৰাৰ নিচিনা হ'ব এই বিতৰ্কটোৰ জৰিয়তে কাৰণ এই গীতটিৰ ৰচনা মূল গীতটি আছিলে দুগ 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 ডম্বৰু মেঘে বজাই ডম্বৰু এই গীতটি আছিলে 1954ৰ ৰচনা কিন্তু ৰবীন্দ্ৰনাথ ঠাকুৰৰ মহাপ্ৰয়াণ হৈছিলে 1941ত অৰ্থাৎ কবিগুৰু ঢুকুৱাৰ 13 বছৰৰ পিছৰ এইটো হ'ল ভূপেন দাৰ ৰচনা গতিকে এই গীতটি কেনেকৈ ৰবীন্দ্ৰ সংগীত হ'ব পাৰে মই একো ধাৰণা কৰিব পৰা নাই আৰু এই গীতটি যিটো শব্দচাৰ সৰুদৈ আইদৌৰ কি হ'ল সৰুকণত বহিবৰ মন গ'ল লেঠা হ'ল এই ধৰণৰ শব্দবিলাক অসমৰ চহা জনজীৱনৰ লগত যুগ যুগ ধৰি সম্পৰ্কিত হৈ আহিছে গতিকে এই কথা আৰু ভূপেন দাৰ যিটো ধাৰা মানে গীত ৰচনাৰ যিটো ধাৰা সৰু 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 গাঁৱৰে সৰুকণ হতৰে সৰু সৰু ঘৰবোৰ কপে এই যিটো ষ্টাইল যেনেকৈ আৰু এটা গীতত পাব নতুন নিমাতি নিয়ৰৰে নিশা জীৱন জিলিকা জোনা কৰে নিশা এই ধৰণৰ যিটো গীতি সাহিত্যৰ ষ্টাইল সেই ষ্টাইলটো ভূপেন দাৰ একেবাৰে স্বকীয় এটা ধাৰা গতিকে এইটো গীতক লৈ বিতৰ্ক হোৱাটোৱেই অনুচিত প্ৰথম কথা আৰু এটা কথা সূৰ্য যদি কোনোবাই কয় যে পশ্চিমত উদয় হয় আমি মানি কিয় ল'ম তাৰে গান হওক ধন্য হওক সমবেত কণ্ঠ অগণ্য ধ্বংসমুখী দৃষ্টিভংগী প্ৰিয় দৰ্শক সেয়া আছিল শিল্পী কমল কটকীৰ প্ৰতিক্ৰিয়া তেওঁ এতিয়া আহ্বান জনাইছে চৰকাৰলৈ আৰু তাৰ সমান্তৰালকৈ তেওঁ কৈছে এই কাৰ্য কেৱল ভাৰত ৰত্ন সুধাকণ্ঠ বা অসমবাসীৰ বাবে অপমানজনক নহয় এয়া অপমানজনক চূড়ান্ত অপমানজনক ৰবীন্দ্ৰনাথ ঠাকুৰৰ বাবেও HMVৰ সাৰেগামা ডিজিটেল মিউজিক প্লেয়াৰ বাংলা কাৰৱাই যি কাৰ্য সংঘটিত কৰিলে ইয়াৰ এতিয়া সকলোৱে দাবী জনাইছে সোনকালেই অতি শীঘ্ৰেই শুধৰণি হওক কাৰণ ই সমগ্ৰ দেশৰ গীতিকাৰসকলৰ বাবে অতি অপমানজনক এটি কাৰ্য ইয়াৰ শুধৰণি হওক অতি শীঘ্ৰে মোর গান হওক বহু বাধার প্রাচীৰৰ বিপৰীতে এক তীব্ৰ গতিৰ গান মোর গান হওক বহু আস্থাহীনতার বিপৰীতে এক গভীর আস্থার গান
ড্ৰাগছ সৰবৰাহকাৰীৰ পিছত এইবাৰ মাটিৰ দালাল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই আটক কৰে 453টা মাটিৰ দালালক দালাল য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই ৰাজ্যত আৰক্ষীৰ সৰ্বকালৰ সৰ্ববৃহৎ অভিযান সোমবাৰে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল আৰক্ষীৰ অভিযান বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে আটক কৰে 453 জনক আটক হোৱা আটাইকেইজনেই মাটিৰ দালাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এনেদৰে ৰাজ্যৰ সকলো প্ৰান্ততে একে নিশাই মাটিৰ দালালৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান মুখ্যমন্ত্ৰীগৰাকীয়ে কিছুদিন পূৰ্বে বসুন্ধৰা আঁচনি মুকলি অনুষ্ঠানত মাটিৰ দালালক গামোচা পিন্ধাই বিদায় দিবলৈ আহ্বান জনাইছিল ৰাজহ চক্ৰ বিষয়াসকলক যিবিলাক মাটিৰ দালাল য'ত দালাল যায় মই কিন্তু এৰেষ্ট কৰাই দিম মই অল সাৰ্কেল অফিচাৰক একদম ইন নো আনচাৰ্টেন টাৰ্মছ কৈছো যে মই চিফ মিনিষ্টাৰ থাকালৈকে মাটিৰ কাম দালালৰ হাতেদি হ'ব নোৱাৰিব সেয়া যেন আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মাটিৰ দালালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ইংগিত সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ এই বৃহৎ অভিযানৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে 700 দালালৰ তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হ'ব সকলো মাটিৰ দালালকে চৰকাৰী কাৰ্যালয়ত বন্ধ হ'ব লাগিব দালাল ৰাজ আমাৰ হাতত 700 ব্যক্তিৰ নাম আছে আমি চেষ্টা কৰিম বাকিখিনিও আমি এৰেষ্ট কৰিব পাৰোঁ যদি আমি বেছি খান্দিব যাওঁ তেতিয়ালে হয়তো বহুত আন মানুহৰ নামো ওলাব সেইকাৰণে মই এটাই অনুৰোধ কৰিম সকলোকে বিশেষকৈ চৰকাৰী বিষয়াসকলক আপোনালোকে এই ধৰণৰ মানুহৰ লগত কথা বতৰা নাপাতিব এই ধৰণৰ মানুহৰ লগত যোগাযোগ নাৰাখিব দুখীয়া দৰিদ্ৰ মানুহৰ কাম আপোনালোকে কোনো মধ্যভোগী নোহোৱাকৈ কৰি দিব মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা অভিযানত বৰপেটাত 42 জন মৰিগাঁৱত 27 জন ধুবুৰীত 20 জন ডিব্ৰুগড়ত 18 জন বজালীত 17 জন নগাঁৱত 16 জন গোৱালপাৰাত 11 জন বিশ্বনাথত 17 জন হাইলাকান্দিত 12 জন শিৱসাগৰত 5 জন দেৰগাঁৱত 6 জন কৰিমগঞ্জত 16 জন শোণিতপুৰত 9 জন যোৰহাটত 10 জন মাটিৰ দালালক আটক কৰা হয় মৰিগাঁৱত আজি নিশা মৰিগাঁও আৰক্ষীয়ে এক অভিযান চলাই 27 জনকৈ দালালক ইতিমধ্যে কয়েকটোক আটক কৰিছে আৰু তেখেতসকলক সোধপোছ অব্যাহত ৰাখিছে কৰিমগঞ্জ আৰক্ষীয়ে ইতিমধ্যে 12গৰাকী মাটিৰ দালালক আটক কৰিছে আৰু যোৱা নিশা গোটেই নিশা কিন্তু অভিযান চলিছে কৰিমগঞ্জ জিলাৰ বিভিন্ন ঠাইত একেদৰে ৰঙিয়াৰ পৰা 5 জন শিলচৰৰ পৰা 5 জন চিৰাঙৰ পৰা 5 জন ছয়গাঁৱৰ পৰা 20 জন পলাশবাৰীৰ পৰা 6 জন জাগিৰোডত 3 জন দবকাত 3 জন আৰু বোকাখাটত 4 জন মাটিৰ দালালক আটক কৰা হয় ৰঙিয়া আৰু কমলপুৰ আৰক্ষীয়ে অভিযান চলাই 6গৰাকীকৈ মাটিৰ দালালক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে তাৰ ভিতৰত এগৰাকীৰ কমলপুৰ সমষ্টিৰ ব্লক মণ্ডলৰ উপসভাপতি লগতে আন 5গৰাকী দালালক সোধপোছ জেৰা অব্যাহত ৰাখিছে গুৱাহাটীৰ বশিষ্ঠ লালুংগাঁও বৰাগাঁৱতো সোমবাৰে নিশা চলিল আৰক্ষীৰ অভিযান সোধা পোছাৰ বাবে দিছপুৰ থানাই আটক কৰে 3টা দালালক জনসাধাৰণৰ চকু মেল খুৱাব বুলি আমি ভাবোঁ আৰু ইয়াৰে বাকীখিনিও যিখিনি মানুহ ইয়াত ক'ৰবাত বিভিন্ন বিভাগত আপুনি যিটো ক'লে জড়িত হৈ আছে সম্ভৱতঃ তেওঁলোকে এই কাৰ্যৰ পৰা বিৰত থাকিব इन्फॉर्मेशन था कि ये सब सर्कल ऑफिसर्स में माटी का दलाली करते हैं तो उसके बेसिस पे एक ओवरनाइट ऑपरेशन में ये सब लोग पिकअप हुए हैं ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা অভিযানৰ পিছত এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ অভিযান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আনফালে মাটিৰ দালালক আটক সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে তেওঁ আগবঢ়াইছো
মাটিৰ দালালসকলক আটক কৰাটো এটা আদৰণীয় পদক্ষেপ, কিন্তু একেটা সময়তে আৰু সমান জোৰেৰে মই এই কথা কম যে চৰকাৰৰ এই মাটিৰ দালাল আটক কৰা কামটো যেন নাটক হৈ নুঠে। এইটো যেন ইছ্যু ডাইভাৰ্ট কৰাৰ কেৱল এটা কাম নহয়। মূল অসমৰ যিবিলাক মাটিৰ দালাল, সেই মাটিৰ দালালবিলাকক এতিয়ালৈকে আমি ধৰা দেখা নাই। মই ভাবোঁ যে অসমৰ আটাইতকৈ ডাঙৰ মাটিৰ দালালজনৰ নাম পংকজ জৈন, পুটুক। পংকজ জৈন থাকে গুৱাহাটীৰ বিজয়নগৰত, কিন্তু এতিয়ালৈকে পংকজ জৈন বা পুটুক এতিয়ালৈকে পুলিচে ধৰা মই দেখা নাই। মুখ্যমন্ত্ৰী সমষ্টিৰ কনক ডেকা নামৰ আন এজন বহুত ডাঙৰ মাটিৰ দালাল আছে, এতিয়ালৈকে তেওঁকো ধৰা দেখা নাই। তেওঁলোকে ভবানীপুৰ সমষ্টিত যিজন মানুহক MLA খেলাবৰ কাৰণে AIDFৰ পৰা বিজেপিত জইন কৰালে, ফণী তালুকদাৰ অসমৰ এজন আটাইতকৈ ডাঙৰ মাটিৰ দালাল। এফালেদি বিজেপিয়ে এজন আটাইতকৈ ডাঙৰ মাটিৰ দালালক AIDFৰ পৰা আনি বিজেপি দলত যোগদান কৰাইছে আৰু বিজেপি দলৰ বিধায়কৰ প্ৰাৰ্থীৰূপে ভবানীপুৰত খাৰা কৰিব খুজিছে। আনহাতে সৰু সৰু মাটিৰ দালাল কিছুমানক ধৰি এখন যেন নাটক ৰচনা কৰিছে, এই কথাটো আমি তেনেকৈ অনুভৱ কৰিছোঁ। যি মিনিষ্টাৰক মাতি দিছে, আমি জানো কোন মিনিষ্টাৰ কাক কোন দালালে মাতি দিয়ে। ডাঙৰ ব্যৱসায়ীবিলাকক অসমৰ মাটি চমজাই দিছে। গুৱাহাটীৰ মাটি শেষ কৰা, নগৰবিলাকৰ মাটি শেষ কৰা, নেশ্যনেল হাইৱে কিনাৰ মাটি শেষ কৰা যিবিলাক মেইন মাটিৰ দালাল আছে, এতিয়ালৈকে তেনেকুৱা ডাঙৰ মাটিৰ দালাল এজনকো ধৰা মই। আৰু বহু খবৰ আছে গাঁও চহৰ জিলাৰ খবৰত লৈছোঁ এটা বাণিজ্যিক বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। আৰক্ষী বিষয়াৰ নেতৃত্বত নাৰী দেহৰ নিষিদ্ধ বেহা। মহানগৰীৰ বশিষ্ঠত উৎখাত নাৰী দেহ ব্যৱসায়ৰ ঘাটে। অভিযান কালতে আৰক্ষীয়ে জব্দ কৰে এডাল দুষ্প্ৰাপ্য কেকু সাপ। খাকী পোছাকত আকৌ দাগ। নিষিদ্ধ বেহাৰ নেতৃত্বত খুদ আৰক্ষী। চৰকাৰী আৱাসৰ পৰাই চলাই নাৰী দেহৰ বেহা। বন্যপ্ৰাণীৰ চোৰাং বেহাটো আৰক্ষী। আপুনি চৰকাৰী কোৱাৰ্টাৰত এনেকৈ ছোৱালীক লৈ পেলাই দেহ ব্যৱসায় চলাই আছে? মই চলোৱা নাই। মই এইটো আপোনাৰ ঘৰত অচিনাকি ছোৱালী, গাভৰু ছোৱালী 2-3জনী 2-3 দিনৰ পৰা আছে, আপুনি একো নাজানে? আছে চৰকাৰী কোৱাৰ্টাৰত পূজাৰ কাৰণে আহিছে। আপুনি নিজে পুলিচৰ মানুহ অচিনাকি মানুহ কেনেকৈ ৰাখিলে 3 দিনৰ পৰা পূজাৰ কাৰণে? আপোনাৰ নাম কি পূজা চলিছে আপোনাৰ? ড্ৰাগছকে ধৰি বিভিন্ন অপৰাধমূলক ঘটনাৰ বিৰুদ্ধে অভিযান চলাই ৰাইজৰ বাহ লোৱা অসম আৰক্ষীৰ এইবাৰ নাক কাটিলে কমল উদ্দিন আহমেদ নামৰ এইজন আৰক্ষী বিষয়াই। ঘৰতে কৰে নে ক'ৰবাত বাহিৰত পঠিয়াই দিয়ে? মহানগৰীৰ বশিষ্ঠৰ CIDৰ চৰকাৰী আৱাসৰ পৰাই দীৰ্ঘদিনে কমল উদ্দিনে বন্যপ্ৰাণীৰ বেহাৰ লগতে চলাই গৈছিল নাৰী দেহৰ ৰমৰমীয়া বেহা। তেখেত কি কামাল উদ্দিন আহমেদ নে কি? তেখেতৰ ঘৰত দেখিলোঁ কেকু সাপ আছে, কিবা আছে, এইবিলাক বহুত ছোৱালীও আছে, আগৰ পৰাও আহি থাকে। তেওঁ মানে এই চৰকাৰী কোৱাৰ্টাৰত CID কোৱাৰ্টাৰত থাকি পুলিচজন চাকৰি কৰা মানুহ এজনে এইবোৰ ব্যৱসায় চলাই আছে। কাম দিয়াৰ প্ৰলোভনেৰে প্ৰথমে চৰকাৰী আৱাসত ৰখা যুৱতীক দীৰ্ঘদিনে কুকৰ্মৰ বাবে যোগান ধৰিছিল মহানগৰীৰ বিভিন্ন লোকক। প্ৰথমে হোৱাটছএপ যোগে পঠোৱা হয় যুৱতীৰ ফটো আৰু গ্ৰাহকৰ পচন্দ হোৱাৰ পাছতেই নিৰ্ধাৰিত হয় দৰদাম আৰু সময়। মেছেজ পাইছোঁ মোবাইলত, ছোৱালী 7টা বজাত যাব বুলি মেছেজ দিছে গ্ৰাহকক, এইবিলাকো পাইছোঁ মোবাইলত। কি কৰে তেখেতে পুলিচত আৰক্ষীত কাম কৰে। এই নিষিদ্ধ বেহাত আৰক্ষী পৰিয়ালটোক সহযোগ কৰিছিল নিজকে কমল উদ্দিনৰ ভাগিনীয়েক বুলি দাবী কৰা এগৰাকী যুৱতীয়ে। মাহী মানে নতুনকৈ পাৰ্লাৰ এখন লৈছে, আমি অপেনিং কৰা নাই আৰু দোকান এখন আছে, মই দোকানত কাম কৰোঁ। দোকানত মানে 2জনী ছোৱালী লাগে, আমি টিকলি আৰু মই দোকানত কাম। তুমি মানে মাহী ঘৰতে থাকা? কেতিয়াৰ পৰা আছা? মাহী ঘৰত থকা মোৰ 4 মাহ হৈ গ'ল। নাৰী দেহৰ বেহাৰ ঘাটিৰ পৰাই পলাই কথমপি ৰক্ষা পৰা মৰিগাঁৱৰ মায়ঙৰ এগৰাকী যুৱতীৰ বাবেই পোহৰলৈ আহে এই সমগ্ৰ কুকাণ্ড। কৈছে খুৰী মোক ক'বৰ কাৰণে লাজ লাগে। মই কৈছোঁ তোমাৰ মই মা দিয়া কোৱা। বগা এজনী ছোৱালী আছে, বগা ছোৱালীজনী মোৰ বন্ধু হয়, তাই মোক আনিছে। কৈছে কি ইয়াতে ৰেপ কেছ চলে, ধুনীয়া ছোৱালীগিলা আনি আছে আৰু বৰবাদ কৰি আছে। এই কথাটো কোনে কৈছে? বগা ছোৱালী এজনী আছে, সেই ছোৱালীজনীয়ে কৈছে।
ইয়াৰ পাছতেই আৰক্ষীয়ে অভিযান চলাই অসম আৰক্ষীৰ বিশেষ শাখাত কৰ্মৰত কমল উদ্দিন আহমেদৰ ঘৰত আৰু আৰক্ষীৰ অভিযানকালত উদ্ধাৰ কৰিছে এডাল দুষ্প্ৰাপ্য কেঁকু সাপ। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশা নগাঁৱৰ ৰাজপথত গুলীচালনা, ডকাইতে লুটি নিলে গাড়ী চালকৰ ধন আৰু মোবাইল ফোন। ঘটনাত গুলীবিদ্ধ সুমন দাস নামৰ গাড়ী চালকজন। নিশা নগাঁও বাইপাছত গুলীচালনাৰ ঘটনা। গুলীবিদ্ধ হ'ল বৰপেটাৰ সুমন দাস নামৰ গাড়ী চালক। ডকাইতৰ গুলীচালনাত ডিঙিত গুলী লাগে সুমন দাসৰ। নগাঁও বাইপাছৰ ঝাৰণী গাঁও নামৰ ঠাইত ডকাইতৰ দলে সংঘটিত কৰে এই গুলীচালনাৰ ঘটনা। গুৱাহাটীৰ বৰাগাঁৱৰ পৰা হাফলং অভিমুখে গৈ থকা অনলাইনৰ সামগ্ৰী কঢ়িয়াই অনা কুৰিয়াৰ ছাৰ্ভিচৰ AS25EC 6515 নম্বৰৰ বাহনখন নিশা নগাঁও বাইপাছত আগভেটি ধৰে ডকাইতৰ এটা দলে। ডকাইতৰ দলটোৱে গাড়ী চালক সুমন আৰু তেওঁৰ লগত থকা হৰ্ষজিৎ দাসৰ পৰা মানি বেগ আৰু মোবাইল কাঢ়ি নিয়াৰ লগতে অধিক ধন বিচাৰি ভাবুকি প্ৰদান কৰে। কিন্তু লগত আৰু পইচা নাই বুলি কোৱাত গুলীচালনা কৰে ডকাইতৰ দলটোৱে। ডাকাতি আহিছে, আহি তাৰপিছত টকা দিবি না, টকা নিদিলে গুলি ল'ম। তাৰপিছত গুলি লৈছে, তাৰপিছত টকা লৈ গৈছে। পইচাটো লগত কিমান আছে গম নাপাওঁ, ATM-খন নিছে। আমি গাড়ী লৈছিলোঁ তাৰমানে গুৱাহাটীৰ পৰা অনলাইনত। অৰিজিনেল ঘৰ আমাৰ বৰপেটাত, আমি গুৱাহাটীত থাকোঁ। ডিঙিত গুলীবিদ্ধ সুমনক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নগাঁও আৰক্ষীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি আৰম্ভ কৰিছে তদন্ত। এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চুৰি কৰিবলৈ আহি চোৰৰ বিলৈ, দানপাত্ৰত হাত দি বিপদত পৰিল চোৰ। উৰে নিশা মাঝাৰতে আবদ্ধ হৈ থাকিল চোৰটো। আমাৰ এক প্ৰতিবেদন। এইটো ঘটনা বাবাৰ চমৎকাৰে বোলে নে বপুৰাৰ বিলয়ে বোলে চুৰি কৰিবলৈ আহি ফান্দত ফচিল দুৰ্ভগীয়া চোৰ। বপুৰালৈ চাওকচোন, ৰাতি দান পাত্ৰত হাত দিছিল, পুৱালৈকে যুঁজি থাকিল, আধা হাত ভিতৰত আধা বাহিৰত, আৰু কমেডি চিনেমাৰ অভিনেতাৰ দৰে এইদৰেই মুখ ভেঙেটা ভেঙেটি কৰি স্থানীয় লোকৰ মাজত জোকালে আমোদ। দৃশ্যটো উত্তৰ প্ৰদেশৰ কনৌজৰ। মৰহৰপুৰ লাল শ্বহীদ বাবাৰ মাজাৰত চুৰি কৰিবলৈ গৈ চোৰে দান পাত্ৰত সুমুৱাইছিল হাত। পুৱা গাঁওবাসীয়ে মাজাৰৰ পৰা শুনিলে কান্দোনৰ মাত। গৈ দেখিলে এই দৃশ্য। বহু সময় গোটেই গাঁওবাসীয়ে যুঁজিও দান পাত্ৰটোৰ পৰা উলিয়াব নোৱাৰিলে চোৰৰ হাত। তাৰ পিছত আৰক্ষী আহি তলা ভাঙিলতহে মুক্তি পালে চোৰে। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ঘূৰে বিলাসী বাহনত, কিন্তু আদায় নিদিয়ে কৰ। মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ 4 আৱাসীৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া পৰিবহণ বিভাগ। ৰাজ্যৰ প্ৰায় 15,000খন বিলাসী বাহনৰ গৰাকীয়ে পৰিশোধ কৰিবলৈ আছে বাহনৰ যাৱতীয় কৰ। মহানগৰীত পৰিবহণ বিভাগৰ মুকলি ভাবুকি। মহানগৰীৰ আটাইতকৈ বিলাসবহুল অট্টালিকা স্পেনিছ গাৰ্ডেনৰ তলত লৈ মাইকেৰে ঘোষণা, বিলাসী গাড়ী ৰাজপথত দৌৰালেই নহ'ব, ভৰিব লাগিব কৰ, অন্যথা জব্দ হ'ব বিলাসী বাহন। গতিকে আপোনালোকে আজিয়েই আপোনালোকৰ যাৱতীয় নথিপত্ৰসমূহ পৰীক্ষা কৰক আৰু নৱীকৰণ কৰক। মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ 4জন আৱাসীলৈ এইদৰেই জাননী জাৰি কৰিলে পৰিবহণ বিভাগে। 4 আৱাসীয়ে পৰিবহণ বিভাগক পৰিশোধ কৰিবলৈ আছে প্ৰায় 10 লাখ টকাৰ কৰ।
স্পেনিছ গাৰ্ডেন আছে, এই ইয়াতো কেইখনমান বিলাসী গাড়ী গৰাকী আছে, বিলাসী গাড়ী আছে, তেওঁলোকে কিন্তু যান বাহনৰ এতিয়াও এৰিয়া টেক্সটো পৰিশোধ কৰা নাই। সেয়েহে এই বিলাসী গাড়ীসকল মালিকসকলক আমাৰ ছিষ্টেমত চিনাক্ত কৰা হৈছে। আমি তেওঁলোকক আজি গুৱাহাটী ডিমাণ্ড নটিছ সশৰীৰে তেওঁলোকৰ হাতত অৰ্পণ কৰিব বিচাৰিছোঁ যে 30 ছেপ্টেম্বৰ সময়সীমা, অন্যথা কিন্তু যিকোনো মুহূৰ্তত যিকোনো সময়ত তেওঁলোকৰ গাড়ী জব্দ হ'ব। এতিয়া প্ৰায় 10 লাখৰ ওপৰতো ইয়াত কেইবাখন এতিয়া 4খন গাড়ী ইতিমধ্যে চিনাক্ত হৈছে। কোভিড মহামাৰীৰ বাবে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে বাহনৰ যাৱতীয় কৰ পৰিশোধৰ সীমা বৃদ্ধি কৰি 30 ছেপ্টেম্বৰ নিৰ্ধাৰণ কৰি দিছিল। পৰিবহণ বিভাগৰ এই নিৰ্দেশনা প্ৰতিখন জিলাতে ঘোষণা কৰাৰ লগতে বিলাসী বাহনৰ যাৱতীয় কৰ পৰিশোধৰ বাবে সজাগতামূলক কাৰ্যসূচী উলিওৱা হৈছিল জিলা ভিত্তিত। কিন্তু দুৰ্ভাগ্যৰ বিষয়, পৰিবহণ বিভাগৰ এই নিৰ্ধাৰিত সময়লৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাত এই পৰ্যন্ত ৰাজ্যৰ প্ৰায় 15,000 বিলাসী বাহনৰ গৰাকীয়ে পৰিশোধ কৰিবলৈ আছে বাহনৰ যাৱতীয় কৰ। গুৱাহাটী মহানগৰী বা অন্যান্য প্ৰান্তত AS01 তেনেকুৱা প্ৰায় 14-15,000 গাড়ী তেওঁলোকে কিন্তু এতিয়ালৈকে টেক্স নিদিয়াকৈ বিভিন্ন জেগাত ঘূৰি আছে। আৰু বিশেষকৈ দেখা যায় যে নিশা পোহৰটো তেওঁলোকে আমাৰ চকুত ধূলি মাৰিবৰ কাৰণে তেওঁলোকে নিশাও তেওঁলোকে বিভিন্ন জেগাত ঘূৰি থাকে, দিনত সেই পোহৰ সেইখিনি ওলাই নুফুৰে। পৰিবহণ বিভাগৰ স্পষ্ট কথা, নিৰ্ধাৰিত সময়ত যদি বিলাসী বাহনৰ গৰাকীয়ে যাৱতীয় কৰ পৰিশোধ নকৰে তেন্তে অচিৰেই জব্দ কৰা হ'ব এই বিলাসী বাহনসমূহ। সন্মানৰ খাতিৰত পৰিবহণ বিভাগে কৰ পৰিশোধ কৰিবলগীয়াসকলৰ নাম ৰাজহুৱা নকৰিলেও ইতিমধ্যে এখন দীঘলীয়া তালিকা সাজু কৰিছে পৰিবহণ বিভাগে। হীৰকজ্যোতি মালাকাৰৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু খবৰ আছে গাঁও চহৰ জিলাৰ খবৰত লৈছোঁ এটা বাণিজ্যিক বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।